চৰকাৰী কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ বকেয়াক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াকৈ কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 8ম দৰমহা আয়োগৰ দাবীত সন্মতি দিয়াৰ লগে লগে এতিয়া কোভিড-19ৰ সময়ত বকেয়া হিচাপে থকা ডিএ মুকলি কৰি দিয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণতে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিএ সংশোধন কৰা হয়, কিন্তু কোভিড-19ৰ মহামাৰী আৰম্ভ হোৱাৰ পাছত কেন্দ্ৰই 18 মাহৰ ডিএ অৰ্থাৎ 2020 চনৰ জানুৱাৰীৰ পৰা 2021 চনৰ জুন মাহলৈকে তিনিটাকৈ ডিএ বৃদ্ধি বন্ধ কৰি ৰাখিছিল। কেন্দ্ৰীয় বাজেট 2025ৰ পূৰ্বে দেশৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদৰ যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ NCJCM ষ্টাফ ছাইডে শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখি 18 মাহৰ ডিএৰ বকেয়া মুকলি কৰিবলৈ দাবী জনাইছে। 10 জানুৱাৰীত এখন পত্ৰত NCJCMৰ সম্পাদক গোপাল মিশ্ৰই কয় যে আমি চৰকাৰক দাবী জনাই আহিছোঁ যে মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আৰু লগতে এই কথাটো বিবেচনা কৰি যে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত দেশখন সন্তোষজনক স্তৰত আছে, কেন্দ্ৰৰ চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে 18 মাহৰ ডিএ ডিআৰৰ বকেয়া যিটো নিশ্চিহ্ন কৰা হৈছিল কোভিড-19 মহামাৰীৰ সময়ছোৱাত, অনুগ্ৰহ কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ঘূৰাই দিয়া হ'ব লাগে। পত্ৰখনত মিশ্ৰই মোদী চৰকাৰক 8ম দৰমহা আয়োগ গঠন কৰিবলৈও আহ্বান জনাইছিল, যিটো আয়োগে অৱশেষত 16 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিছে। আৰু পে পেনেল গঠন NCJCMৰ অন্যতম মূল দাবী আছিল। আৰু ইয়াৰ অনুমোদনৰ লগে লগে কৰ্মচাৰীসকলে এতিয়া আশা কৰিছে যে তেওঁলোকৰ অন্যান্য দাবীসমূহো পূৰণ হ'ব আৰু 18 মাহৰ বকেয়াও লাভ কৰিব। 18 মাহৰ ডিএ বকেয়া মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। একাধিক প্ৰতিনিধিত্ব চিঠি আৰু বৈঠকত কৰ্মচাৰী সংস্থাসমূহে মহামাৰীৰ সময়ছোৱাৰ পৰা ডিএ বকেয়া মুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰা সত্ত্বেও চৰকাৰে ধাৰাবাহিকভাৱে কৈ আহিছে যে মহামাৰীৰ ফলত কেন্দ্ৰীয় ৰাজকোষত সৃষ্টি হোৱা আৰ্থিক চাপ দূৰ কৰিবলৈ এই ধন পৰিশোধ কৰা হোৱা নাছিল। আৰু 18 মাহৰ ডিএ বকেয়া আদায় নিদিয়াৰ বিষয়টো সংসদত বাৰে বাৰে উত্থাপন কৰি আহিছে কেইবাজনো সাংসদ সদস্যই। ৰাজ্যসভাত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰবন্ধৰ 3 কিস্তিৰ ডিয়াৰনেছ এলাৱেন্স ডিএ ডিয়াৰনেছ ৰিলিফ ডিআৰ ফ্ৰিজ কৰাৰ সিদ্ধান্ত 1/1/2020, 1/7/2020 আৰু 1/1/2021 তাৰিখৰ পৰা আছিল কোভিড-19ৰ প্ৰেক্ষাপটত, যাৰ ফলত অৰ্থনৈতিক বিঘিনি হৈছিল। ডিএৰ 3টা কিস্তি ফ্ৰিজ কৰাৰ বাবে কেন্দ্ৰই 34,402.32 কোটি টকা ৰাহি কৰে আৰু কোভিড-19 মহামাৰীৰ অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিবলৈ কেন্দ্ৰই এই পুঁজি ব্যৱহাৰ কৰিছিল বুলি সংসদক অৱগত কৰা হয়। এতিয়া আশা কৰা হৈছে যে আগন্তুক বাজেটত 18 মাহৰ ডিএ বকেয়া সন্দৰ্ভত চৰকাৰে ঘোষণা কৰিব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।